আৰু আমি ইয়াত একত্ৰ হোৱাৰ উদ্দেশ্য হ'ল আপোনালোকে জানিছে যে বহুত দিনৰ পৰা আল্লাহ পাক ৰব্বুল আলামিনৰ তৰফৰ ফালৰ পৰা কোনো বৃষ্টি ৰহমতৰ বৃষ্টি বৰ্ষণ হোৱা নাই, যাৰ ফলত আমাৰ কৃষক ব্যক্তিসকল বিভিন্ন স্তৰৰ মানুহসকলে আমি বিৰাট অভাৱগ্ৰস্ত হৈছোঁ। বৃষ্টি নোহোৱাৰ কাৰণে, বাৰিচ নথকাৰ কাৰণে আজি বহুত অভাৱ অনটনৰ পিছত সন্মুখীন হ'ব লগা হৈছে। গতিকে আমি গোটেই ৰাইজ ইয়াত একত্ৰিত হৈছোঁ। আল্লাহৰ কাছে ওচৰত যদি আমি প্ৰাৰ্থনা কৰোঁ, কোনো বৈধ কোনো কথা নহয়, এটা অসম্ভৱ কোনো কথা নহয়, ইম্পচিবল কোনো কথা নহয়। যদি আমি আল্লাহৰ ওচৰত দোৱা মাগফিৰাত কৰোঁ, কামনা কৰোঁ, তেনেহ'লে আমাৰ দীৰ্ঘ বিশ্বাস যে আল্লাহ আমাৰ দোৱা কবুল কৰিব আৰু সমাজৰ যে অভাৱ অনটন আছে গোটেইবিলাক দূৰ হৈ যাব। আৰু মোৰ দীৰ্ঘ বিশ্বাস যে আল্লাহ নিশ্চয় আমাৰ দোৱা কবুল কৰি আসমানৰ ফালৰ পৰা ৰহমতৰ বৃষ্টি বৰ্ষণ কৰি গোটেই সমাজৰ অভাৱ অনটন দূৰ কৰিব। আৰু কৃষক ভাইসকলে যে আবাদ বসতি হ'ব পৰা নাই, মৰিব লগা হৈছে, জমিন মানে পুৰা নিচিনা হৈ আছে, যাতে আল্লাহ পাক ৰব্বুল আলামিনে এই অভাৱ গোটেইবিলাক দূৰ কৰে, এই উদ্দেশ্য লৈ আমি অত্র এলাকাৰ ৰাইজ একত্ৰিত হৈ আজি সালাতুল ইস্তিস্কা আমি আদায় কৰিলোঁ, যাতে আল্লাহ পাক আজিৰ এই নামাজ দোৱা গোটেইবিলাক কবুল কৰে। আৰু মই বয়ানত কৈ দিছোঁ যে যদি সৎকাৰ খায়ৰাত কৰা হয় তেনেহ'লে অৱশ্যে আল্লাহ পাক এই দোৱাটো কবুল কৰিব, নামাজ কবুল কৰিব। আমি চবেই সৎকাৰ খায়ৰাত কৰিম আৰু গোটেই সমাজৰ অভাৱ যেনেকুৱা আছে আমি একেলগে লগ হৈ যাতে অভাৱ মোচন কৰিব পাৰোঁ, এইবিলাক সকলোবিলাক আলোচনা কৰি আমি সকলোৱে একত্ৰিত হৈ নামাজৰ ওপৰত বিশ্বাস এইটো হয় যে আল্লাহ কোৰাণত কৈছে, হাদিছত কৈছে নবীজি যে সালাতুল ইস্তিস্কা আজি নতুন কথা নহয়, এটা নতুন কোনো মানে নিয়ম নহয়, এটা আমাৰ নবীৰ জামানৰ ফালৰ পৰা চলি আহিছে। নবীৰ জামানত এনেকুৱা মানুহ বৃষ্টি নোহোৱাৰ ফলত মানুহ বহুত বিপদত পৰিছে, কান্দাকাটিৰ পিছত আল্লাহ পাক ৰহমতৰ বৃষ্টি বৰ্ষণ কৰিছে, সেইদিকে ডিপেণ্ড কৰি আমি ইয়াত গোটেই একত্ৰিত হৈ আজি সেই নামাজ আদায় কৰিলোঁ। মোৰ দীৰ্ঘ বিশ্বাস যে আল্লাহ নামাজ কবুল কৰি আসমানৰ ফালৰ পৰা আল্লাহ ৰহমতৰ বৃষ্টি বৰ্ষণ কৰি আমাৰ সমাজৰ অশান্তি দূৰ কৰিব।